welcome to our channel Give and Take Education. আশা কৰিছোঁ আপোনালোকৰ ভালেই। আজি আমি এই ভিডিঅ'টোত নেশ্যনেল এডুকেশ্যন পলিচি 2020 যেটো নতুন শিক্ষা নীতি 2020 তাৰে ওপৰত আমি কিছুমান গুৰুত্বপূৰ্ণ MCQ আলোচনা কৰিম আৰু যিকোনো কম্পিটিটিভ এক্সামত ইয়াৰ পৰা কোৱেশ্চন এটা হলো থাকিবই আৰু আমি যেহেতুকে নতুন এডুকেশ্যন পলিচি 2020 আহিছে ওলাইছে ইয়াৰ ওপৰত এনেও আমি জানি ৰখাটো দৰকাৰী হয় কাৰণ পিছলৈ আমাৰ কামত দিব এটো ওকে সো আই হোপ এই ভিডিঅ'টো আপোনালোকৰ বাবে হেল্পফুল হ'ব সো বুলক আজি ভিডিঅ'টো আমি ষ্টাৰ্ট কৰিছো Today our first question is who prepared the draft NEP 2020 National Education Policy 2020 So National Education Policy 2020 যিখন draft আছে হেখন কোনে তৈয়াৰ কৰিছিলে So correct answer to hobo option B Kasturi Ranjan Committee So এই যেটো National Education Policy 2020 হেখনৰ চেয়াৰম্যান কোন হয় Kasturi Ranjan So তাকে এইটো Kasturi Ranjan Committee বুলি নাম দিয়া হৈছে আমাৰ নেক্সট প্ৰশ্নটো হৈছে the main aim of new education policy 2020 is to make যেটো National Education Policy 2020 তাৰে মূল উদ্দেশ্যটো কি হেখন বনোৱাৰ যেটো পলিসি বনাইছে নীতিখন বনাইছে হেতুৰ মূল উদ্দেশ্য কি সো আমি এই নতুন এডুকেশন পলিসিখন যিখন ওলাইছে তাৰ আগত জনাৰ আগত আমি কি উদ্দেশ্য বনাইছে কি মূল মানে এইম লৈ বনাইছে হেতু কথা জানিব লাগিব হয় সো ইয়াৰ প্ৰশ্নটো এইটোই সুধিছে যে নতুন এডুকেশন পলিসিখনৰ 2020 ৰ মূল উদ্দেশ্যটো কি তাৰ কাৰেক্ট আনসাৰটো হ'ব অপচন এ টু মেক ইন্ডিয়া এ গ্লোবাল নলেজ সুপাৰ পাৱাৰ সো নতুন শিক্ষা নীতি 2020 বা NEP 2020 ৰ মূল লক্ষ্য হ'ল কি কৰিছে ইন্ডিয়াখনক আমাৰ কাউন্ট্ৰি ইন্ডিয়াখনক যাতে গ্লোবালি নলেজ বা জ্ঞানৰ ক্ষেত্ৰত সুপাৰ পাৱাৰ হিচাপে গঢ়ি তুলিব পাৰে বা আমি ক'ব পাৰো যে জ্ঞানৰ ক্ষেত্ৰত বা নলেজৰ ক্ষেত্ৰত আমাৰ ইন্ডিয়াখনক যাতে গ্লোবালি বা গ্লোবাল ওয়াইজত অত্যন্ত শক্তিশালী হিচাপে যাতে গঢ়ি তুলিব পাৰে এইটোৱে হৈছে নিউ এডুকেশ্যন পলিচি 2020 ৰ মেইন এইম Our third number question is the new education policy 2020 has been launched after how many years প্ৰশ্ন সুধিছে যে নতুন শিক্ষা নীতি যেটো 2020 ত আহিছে হেখন কিমান বছৰ পিছত লঞ্চ কৰিছিলে বা লঞ্চ হৈছে তো কাৰেক্ট আনসাৰটো হ'ব অপচন সি 34 ইয়াৰ্স সো ইয়াৰ লগত এটা কথা মনত ৰাখিব লাগিব আমি যে এডুকেশ্যন পলিচি আমাৰ কিমান বাৰ আহিছে টোটাল তো হেতু হ'ব 3 টাইমছ তিনিবাৰ এডুকেশ্যন পলিচি আহিছে সো প্ৰথমটো কেতিয়া প্ৰথমটো হৈছে 1968 ত আৰু তেতিয়া প্ৰাইম মিনিষ্টাৰ আছিল কোন প্ৰাইম মিনিষ্টাৰ আছিল ইন্দিৰা গান্ধী মনত ৰাখিব প্ৰথম আহিছিল 1968 ত প্ৰাইম মিনিষ্টাৰ আছিল ইন্দিৰা গান্ধী আৰু চেয়াৰপাৰসন বা চেয়াৰম্যান আছিল এই 1968 ৰ এডুকেশ্যন পলিচিৰ হেতু হ'ব কোঠাৰী DS কোঠাৰী তাৰ পিছত হৈছে সেকেন্ডটো যেতিয়া আহিছিল সেকেন্ডটো কেতিয়া আহিছিল 1986 মনত ৰাখিব 1986 প্ৰাইম মিনিষ্টাৰ কোন আছিল ৰাজীৱ গান্ধী প্ৰাইম মিনিষ্টাৰ আছিল 1986 কিন্তু এটা কথা কনফিউজ নহব কিছুমানে এটা কনফিউজ হৈ যায় 1986 ত যেটো 1986 ত যেটো এডুকেশ্যন পলিচি আহিছিল এই মানে কিছুমান চেঞ্জেস আনিব লগা হৈছিল কাৰণে 1992 ত কি কৰিছিল অকন মানে চেঞ্জেস আনিছিল কিছুমান চেঞ্জ কৰিব লগা আছিল কাৰণে চেঞ্জেস আনিছে কিন্তু 1986 তে এই এডুকেশ্যন পলিচিখন আনিছিল ওকে এটো কাৰ প্ৰাইম মিনিষ্টাৰ কোন আছিল হেখিনি সময়ত ৰাজীৱ গান্ধী ওকে মনত ৰাখিব তাৰ পিছত যিখন তিনিবাৰৰ কাৰণে যেটো নতুন এডুকেশ্যন পলিচি আনিলে হেখন আমি গমে পালো হেতু হৈছে নিউ এডুকেশ্যন পলিচি কেতিয়া আনিছে 2020 হয় প্ৰাইম মিনিষ্টাৰ কোন হয় প্ৰাইম মিনিষ্টাৰ আমি সকলে জানো নৰেন্দ্ৰ মোদী হয় সো নৰেন্দ্ৰ মোদী প্ৰাইম মিনিষ্টাৰ আছে যিখন এতিয়া আমাৰ 2020 এডুকেশ্যন পলিচিখন আহিছে আৰু চেয়াৰপাৰসন বা চেয়াৰম্যান কোন হয় আমি অকন আগত ডিসকাস কৰি আহিছো যেটো হল কস্তুৰী ৰঞ্জন আৰু সেই কমিটিখনক কোৱা হয় কস্তুৰী ৰঞ্জন কমিটি বুলি এই এডুকেশ্যন পলিচিখন যিখন বনাইছে 2020 হেখন হৈছে কস্তুৰী ৰঞ্জন কমিটি বুলি কোৱা হয়
ওকে সো আমি এইটোৰ পৰা ইয়াতে যদি 2020 লৈ ক্যালকুলেশন কৰো কিমান বছৰ হৈ যায় 34 ইয়ার্স অলৰেডি হৈ যায় সো ক্যালকুলেশন কৰিলে গম পাও যে 1986 ৰ পৰা লাষ্ট আৰু এইটো কেতিয়া ওলালে 2020 so 34 years লাগিছে Our next question is the new education policy or national education policy 2026 to replace the 10+2 structure of school curricula by A. So আমি আগতে জানো যেটো old structure যেটো school curricular old structure আছিলে 10+2 আছিলে হয় so 10 denotes to class 1 ৰ পৰা 10 লৈকে বুজাইছিলে আৰু 2 মানে হৈছে class 11 and 12 হয় গম পাও এটো আমি so এটো old structure আছিলে school curricular old structure আছিলে আৰু এই প্ৰশ্ন সুধিছে যে নতুন এডুকেশন পলিসি যেটো 2020 এ আগৰ 10+2 structure to replace কৰি পেলাই বা চেঞ্জ কৰি পেলাই নিউ বা নতুন এটা structure এটা দিছে হেতু কোনটো structure হয় হেতু যদি আপোনালোকে মো কমেন্টত জনাব যদি আপোনালোকে এটো নতুন এডুকেশন পলিসি 2020 ওপৰ পঢ়িছে দেন হেতু শিওৰ জানিব মই জানো সো আপোনালোকে মোক এটো কমেন্টত জনাব So ইয়াৰে কারেক্ট আনসারটো হ'ব নতুন যেটো স্ট্রাকচার হয় এটো কোনটো হ'ব স্কুল কারিকুলার এটো হ'ব অপশন বি ইজ দ্য কারেক্ট আনসার 5+3+3+4 এটো হ'ব নতুন স্ট্রাকচার এতিয়া আমি নতুন স্ট্রাকচার মানে কেনেকে হয় কি হয় হেতু আমি বুজিম এতিয়া ওকে সো এতিয়া চাব যেটো এটো আমাৰ কারেক্ট আনসার হয় 5+3+3+4 সো এতিয়া আমি কেনেকে বুজিম ধৰক এটো টিয়ার লিখিলো বা স্টেজ বা ষ্টৰ হয় তাৰ পিছত এটো লিখিলো আমি এজ হয় আৰু এটো লিখিলো ক্লাস তো কোনটো এজৰ লৰাছলি কোনটো ক্লাছত পৰে হেতু আমি গম পাম ওকে সো এতিয়া কথা হল চাব এতিয়া 5 যেটো আছে 5 ষ্টৰ একত 5 টু মানে 5 বছৰীয়া মানে 5 বছৰ লৰাছলি বিলাক কোন লৰাছলি বিলাক খুমাব 5 বছৰত 5 বছৰ টাইমত দুটা ভাগত ভাগ কৰা হৈছে এটা হৈছে 3 বছৰীয়া আৰু এটা হৈছে 2 বছৰীয়া 3 বছৰীয়াটোত কি কৰিছে কোনবোৰ লৰা ছোৱালী 3 বছৰ যিবিলাক পঢ়িব লাগিব কোন লৰা ছোৱালী বিলাক পঢ়িব লাগিব হেতু কভাৰ কৰিছে 3 to 6 ইয়ার্স লৰা ছোৱালী বিলাক কভাৰ কৰিছে এই 3 বছৰত আৰু ক্লাস কিমান হ'ব এই লৰা ছোৱালী বিলাক যেটো এজ আছে 3 to 6 ইয়ার্স হেতু ক্লাস হ'ব প্ৰি স্কুল বা প্ৰি প্ৰাইমাৰী হয় প্ৰি স্কুল যিবিলাক লৰা ছোৱালী যাব তেওঁলোকক ইনক্লুড কৰা হৈছে এটো 3 বছৰত হয় বা এটো প্ৰি স্কুল বা অঙ্গনবাড়ী ক'ব পাৰো অঙ্গনবাড়ী হয় আৰু এটো 2 বছৰীয়া যেটো আছে এই 2 বছৰীয়াটো কোন ইয়াৰ্ছৰ লৰা ছোৱালীক ধৰা হ'ব 6 to 8 ইয়ার্স হয় 6 to 8 ইয়ার্ছৰ ধৰা হৈছে সো এটো ক্লাস কি ক্লাস পঢ়িব হেতু হ'ব ক্লাস 1 and 2 হৈছে ক্লাস 1 and 2 এটো 2 বছৰীয়া কোর্স এটো 5 মানে এটো আমি দিনত এটো কৰিলে বুজি পালো এখিনি দেন 3 মানে হৈছে কি এটো আমি 3 এতিয়া বুজিম 3 স্তৰত বুজা হৈছে 3 বছৰীয়া সো 3 বছৰীয়া সময়খিনিত কোনবোৰ লৰা ছোৱালী মানে এজ গ্ৰুপত ধৰিব হেতু হৈছে এজ কিমান 8 to 11 হয় 8 to 11 ৰ লৰা ছোৱালী বিলাক কোনটো ক্লাছত হ'ব 3 4 5 হয় এতিয়া কথা হল নতুন এডুকেশন পলিসি মতে কিছুমান রুলস রেগুলেশন দিছে যেটো কৈছে যে মাদাৰ টাং যেটো মাতৃভাষাত মানে লৰা ছোৱালী বিলাকক শিক্ষা দিব লাগিব বুলি কৈছে ম্যান্ডেটৰি কৰিছে তো কোনটো ক্লাছলৈ হেতু হৈছে ক্লাস 5 লৈ এটলিস্ট ক্লাস 5 লৈ স্টুডেন্ট বোৰক যাতে মাদাৰ টাং বা মাতৃভাষাত শিক্ষাটো দিব লাগিব বুলি ম্যান্ডেটৰি কৰিছে মনত ৰাখিব এটো হল 3 তাৰ পিছত হৈছে নেক্সট যেটো 3 আছে এটো 3 বুজিম যে কি হয় এটো 3 মানে হৈছে 3 বছৰীয়া সময়সীমা যেটো লৰা ছোৱালী কোনবোৰ লৰা ছোৱালী পঢ়িব এজ গ্ৰুপৰ হেতু এজ গ্ৰুপৰ লৰা ছোৱালী পঢ়িব 11 to 14 ইয়াৰ্ছৰ ক্লাস কিমান হ'ব 6 7 8 ক্লাস হ'ব সো 6 7 8 ক্লাস আৰু ইয়াৰ লগত এটো কথা আমি বুজিলো মাতৃভাষা হয় নেক্সট যেটো 3 বছৰীয়া কোর্স আছে সময়সীমা আছে 11 to 14 ইয়াৰ্ছৰ লৰা ছোৱালী বিলাক ইনক্লুড হৈ আছে পঢ়ুৱা হ'ব কোন ক্লাছত 6 7 8 সো
নতুন এডুকেশ্যন পলিচি আৰু এটা দিছে যে ভোকেশ্যনেল কোৰ্চ বৃত্তিমূলক শিক্ষা ল'ৰা ছোৱালীবিলাকক প্ৰভাইড কৰা হ'ব, শিক্ষাদান দিয়া হ'ব, পাঠদান দিয়া হ'ব। সেইটো কোনটো ক্লাছৰ পৰা? ফ্ৰম ক্লাছ 6 অনৱাৰ্ডছ, মনত ৰাখিব, ক্লাছ 6 অনৱাৰ্ডছ কি কৰা হ'ব? ল'ৰা ছোৱালীবিলাকক ভোকেশ্যনেল কোৰ্চ দিয়া হ'ব বা দিবই লাগিব। সেইটো ক্লাছ 6ৰ পৰা সকলো ল'ৰা ছোৱালীবিলাকে মানে ভোকেশ্যনেল কোৰ্চ ল'বই লাগিব, যাতে ফিউচাৰত তেওঁলোকৰ কি হয়, সুবিধা হয়, কিবা নহ'লে কিবা এটা কাম কৰি খাব পাৰে। অ'কে, দেন নেক্সটটো হ'ল 4, আমাৰ লাষ্ট ষ্টেপ যিটো আছে ষ্টৰ আছে 4 হৈছে 4 বছৰীয়া, হয়। 4 বছৰীয়া কোৰ্চত কোন কোন ল'ৰা ছোৱালীবিলাকত মানে ইনক্লুড হৈ আছে, কোন কোন এই 4 বছৰীয়া সময়সীমাত কোন কোন এজ গ্ৰুপৰ ল'ৰা ছোৱালীবিলাক আছে? তেওঁ হ'ল 14 to 18 ইয়াৰ্ছৰ ল'ৰা ছোৱালীবিলাকত ইনক্লুড হৈ আছে, হয়। চ' 14 to 18 ইয়াৰ্ছ ল'ৰা ছোৱালীবিলাক কোন কোন ক্লাছত থাকিব, কোনটো ষ্টেণ্ডাৰ্ডত থাকিব? সেইটো হৈছে 9, 10, 11 and 12, হয়। 9, 10, 11, 12 এইটো 14 to 18 ইয়াৰ্ছৰ ল'ৰা ছোৱালীবিলাকক এই 4 বছৰ সময়সীমাত ইনক্লুড কৰাব বা পঢ়োৱা হ'ব। চ' আমি এইটো বুজিলোঁ কি ষ্ট্ৰাকচাৰ হয়। এটা হ'ল কি, এটা আছিলে 5 আছিলে, যিটো এটা 3 বছৰীয়া 3 বছৰৰ আছিলে, যিটো হ'ল প্ৰি স্কুল আৰু অংগনবাদী। দেন 2 বছৰীয়া আছে, যিবিলাক 6 to 8 ইয়াৰ্ছ ল'ৰা ছোৱালীবিলাকক কভাৰ কৰা হৈছে, ক্লাছ 1 to 2, এইটো এটা ষ্টৰ। তাৰপিছত হৈছে যিটো 2 নম্বৰ যিটো আছে ষ্টৰ 3 বছৰীয়া। 3 বছৰীয়া সময়সীমাত কোনবোৰ ল'ৰা ছোৱালী ইনক্লুড কৰিছে? 8 to 11 ইয়াৰ্ছ ল'ৰা ছোৱালীবিলাকক ইনক্লুড কৰা হৈছে। ক্লাছ কি কি? 3 to 3, 4, 5 আৰু 5 বছৰ মানে ক্লাছ 5ৰ ল'ৰা ছোৱালীবিলাকক কি কৰা হ'ব? মাদাৰ টাংগত এটলিষ্ট ষ্টুডেণ্টবোৰক মানে এটলিষ্ট ক্লাছ 5লৈ মাদাৰ টাং শিক্ষাটো বা মাতৃভাষাত শিক্ষা দিব লাগিব বুলি মেণ্ডেটৰী কৰিছে। অ'কে, দেন নেক্সট যিটো ষ্টৰ আছে কি আছে? 3, এইটো 3 বছৰীয়া কোৰ্চ আকৌ হয়, হয়। এইটো 3 বছৰীয়া কোৰ্চত কোন কোন ল'ৰা ছোৱালীক কভাৰ কৰিছে? 11 to 14 ইয়াৰ্ছ ল'ৰা ছোৱালীবিলাকক কভাৰ কৰিছে। চ' ক্লাছ কি কি? ক্লাছ 6, 7, 8। চ' ইয়াতে কি কৰিছে? ভোকেশ্যনেল কোৰ্চ ষ্টাৰ্ট এটা কৰিছে, নতুনকৈ বৃত্তিমূলক শিক্ষা দিব বুলি নতুন এটা ডিচিশ্যন লৈছে, যিটো হ'ল ক্লাছ 6ৰ পৰা এইটো ষ্টাৰ্ট কৰিব বুলি কোৱা হৈছে অনৱাৰ্ডছ। এণ্ড দেন লাষ্ট যিটো আছে 4, এই 4টোৰ সময়সীমা হৈছে 4 বছৰীয়া। 4 বছৰীয়া সময়সীমাত কোন কোন ল'ৰা ছোৱালীবিলাকক ইনক্লুড কৰিছে? 14 to 18 ইয়াৰ্ছ। 14 to 18 ইয়াৰ্ছ ল'ৰা ছোৱালীবিলাক কোন কোন ক্লাছ পঢ়ে? 9, 10, 11, 12, হয়। চ' এইখিনি আছিল আমাৰ ষ্ট্ৰাকচাৰ। আগত আছিলে 10+2, এইটো ক্লাছ 1ৰ পৰা ক্লাছ 10লৈ, আৰু এইটো আছিলে 11 and 12লৈ আছিলে, হয়। এইটো ষ্ট্ৰাকচাৰ আছিলে। এতিয়া কি কৰিছে? এই প্ৰি প্ৰাইমাৰী যিটো ল'ৰা ছোৱালী আছে, প্ৰি স্কুল বা অংগনবাদীৰ ল'ৰা ছোৱালীবিলাককো কি কৰিছে? আগতে সেইটো ফৰ্মেল এডুকেশ্যনত লোৱা নাছিলে সেই ল'ৰা ছোৱালীবিলাকক, প্ৰি স্কুলৰ আৰ্লি চাইল্ডহুডৰ ল'ৰা ছোৱালীবিলাকক। এতিয়া ফৰ্মেল এডুকেশ্যনত প্ৰি স্কুল বা অংগনবাদীৰ ল'ৰা ছোৱালীবিলাকক ফৰ্মেল এডুকেশ্যনত লোৱা হৈছে। অ'কে, চ' কিহৰ কাৰণে লোৱা হৈছে? যাতে, কাৰণ চাব, ল'ৰা ছোৱালীবিলাকৰ সৰু আৰ্লি চাইল্ডহুডৰ পৰাই এটা ল'ৰাৰ বিহেভিয়াৰ ফৰ্ম হয়, এটা বিহেভিয়াৰ মোল্ড হয়। চ' এইটো এটা বহুত ইম্পৰ্টেণ্ট ষ্টেজ হয়, যিটো আমাক বহুত কেয়াৰফুলি হেণ্ডেল কৰিব লগা হয়। সেইকাৰণে এই বস্তুটো এই ল'ৰা ছোৱালী 3 to 6 ইয়াৰ্ছৰ ল'ৰা ছোৱালীবিলাকক ইনক্লুড কৰা হৈছে। অ'কে, এইটো আছিলে ষ্ট্ৰাকচাৰ। আৰু এটা এই নতুন এডুকেশ্যন পলিচি যিটো 2020 এটা ভাল অপৰচুনিটি দিছে কি, যে এই যে আৰ্টছ, কমাৰ্চ, ছায়েন্স যিবোৰ ষ্ট্ৰীম আছে, আগতে কেনেকুৱা এইটো মানে ছায়েন্সৰ ল'ৰা ছোৱালীবিলাকে ছায়েন্সে পঢ়িব পাৰিব, আৰ্টছৰ ল'ৰা ছোৱালীবিলাকে আৰ্টছে, তাৰপিছত কমাৰ্চৰ ল'ৰা ছোৱালীবিলাকে কমাৰ্চে পঢ়িব পাৰিব, হয়। বাট in this policy, new education policy, there will be no rigid separation between arts, commerce, science, curricular and extracurricular activities, vocational and academic streams. So মানে কৈছে যে এই নতুন এডুকেশ্যন পলিচি মতে এই যে ছায়েন্সৰ ল'ৰা ছোৱালীবিলাকে কি হ'ব, মানে ৰিজিড ছেপাৰেশ্যন নাই, মানে ছায়েন্সৰ ল'ৰা ছোৱালীবিলাকে বা ষ্টুডেণ্ট এটাই আৰ্টছ বা হিউমেনিটিজ যিটো ছাবজেক্ট পঢ়িব পাৰিব ইণ্টাৰেষ্ট ৱাইজত, যাৰ যিটো ইণ্টাৰেষ্ট হয়
আৰ্টছৰ যদি সায়েন্সৰ ল'ৰা এজনে যদি পঢ়িব বিচাৰে আৰ্টছৰ সাবজেক্ট দেন ইন্টাৰেষ্ট ওয়াইজত ল'ব পাৰিব বা চাব পাৰিব পঢ়িব পাৰিব প্ৰবলেম নাই বা আৰ্টছৰ বা কমাৰ্চৰ ল'ৰা ছোৱালী এজনে যদি সায়েন্সৰ কিবা পঢ়িব মন আছে ইন্টাৰেষ্ট ওয়াইজত তেনেহলেও হেতু সায়েন্সৰ পঢ়িব পাৰিব সো এটো সেপাৰেশন নোহোৱা কৰিছে সো এটো এটা বহুত ভাল খবৰ হয় সো এটো ভাল লাগিছে Our next question is what has changed the name of Ministry of Human Resource Development so প্ৰশ্ন সুধিছে যে National Education Policy 2020 Human Resource Development মানে হৈছে মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ৰ নামটো চেঞ্জ কৰি কি নাম দিয়া হৈছে সো এটো কি কৰিছে নতুন এডুকেশন পলিচিয়ে এটো চেঞ্জ কৰি দিলে যে Ministry of যেটো Human Resource Development আছে হেতু ৰিপ্লেস কৰি বা ৰিনেম কৰি দিয়া হৈছে বা চেঞ্জ কৰি দিয়া হৈছে কি নামত চেঞ্জ কৰি দিয়া হৈছে হেতু দিছে কারেক্ট আনসারটো হ'ব অপশন সি Ministry of Education যেটো শিক্ষা মন্ত্ৰালয় হিচাপত চেঞ্জ কৰিছে এটো লৈ ওকে এটো নিউ হয় সো এতিয়া আপোনালোকে যদি Ministry of Human Resource Development ওয়েবসাইট মাৰে তেনেহলে ডাইৰেক্ট এটো পাব Ministry of Education হিচাপত আহিব ওকে Our next question is who is the current minister of newly formed education ministry so আমি অকন আগত পঢ়ি আহিলো যে ডিসকাস কৰিলো যে যেটো হিউম্যান ৰিসোৰ্স ডেভেলপমেন্ট যেটো মিনিষ্ট্ৰি অফ হিউম্যান ৰিসোৰ্স ডেভেলপমেন্ট হেতু ৰিনেম কৰি পেলাই কি কৰি দিয়া হৈছে মিনিষ্ট্ৰি অফ এডুকেশন শিক্ষা মন্ত্ৰালয় কৰি দিয়া হৈছে হয় সো এই প্ৰশ্নটো সুধিছে যেটো এতিয়া নতুন শিক্ষা মন্ত্ৰালয় হৈছে চেঞ্জ কৰি ৰিনেম কৰি তাৰে কারেন্ট মিনিস্টার জন কোন হয় শিক্ষা মন্ত্ৰালয়জনৰ নতুন মিনিস্টার বা কারেন্ট মিনিস্টার কোন হয় কারেক্ট আনসারটো হ'ব অপশন এ ৰমেশ পোখৰিয়াল নিশাংকে হল কি শিক্ষা মন্ত্ৰালয়ৰ নতুন মিনিস্টার হয় আৰু আমাৰ যিজন কি আছিল যিজন MH যেটো মিনিষ্ট্ৰি অফ হিউম্যান ৰিসোৰ্স ডেভেলপমেন্টৰ কি আছিল মিনিস্টার আছিল আৰু তেও এতিয়া এডুকেশন মিনিস্টার হয় বিকজ MHRD2 কি কৰিছে কনভার্ট কৰিছে এডুকেশন মিনিষ্ট্ৰি অফ এডুকেশনলৈ কনভার্ট কৰি দিয়া হৈছে বা ৰিনেম কৰি দিয়া হৈছে তাৰ কাৰণে তেও এতিয়া মিনিষ্ট্ৰি অফ এডুকেশনৰ কারেন্ট মিনিস্টার ওকে আৰু এই কোৱেশ্চনটো ভেৰি ইম্পৰ্টেন্ট হয় কাৰণ কারেন্ট এফেয়াৰ্সত পৰি যায় ওকে Our next question is in implementing the provisions of the National Education Policy 2020 how much percentage of GDP means gross domestic production will the government spend on education so প্ৰশ্ন সুধিছে যে নিউ এডুকেশন পলিসি যেটো ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 প্ৰভিশনবোৰ ইমপ্লিমেন্ট কৰাৰ কাৰণে ভাৰত চৰকাৰে বা ইন্ডিয়া গভৰ্ণমেন্টে জিডিপিৰ কিমান পাৰ্সেন্ট বা কিমান শতাংশ স্পেন্ড বা খৰচ কৰিব বুলি কৈছে কিহৰ ওপৰত এডুকেশনৰ ওপৰত কিমান পার্সেন্ট জিডিপি খৰচ কৰিব বুলি কৈছে কারেক্ট আনসারটো হ'ব অপশন ডি 6% মানে নতুন এডুকেশন পলিসি মতে 6% জিডিপিৰ 6% স্পেন্ড বা খৰচ কৰিব বুলি কৈছে এডুকেশনৰ ওপৰত ওকে মানে এডুকেশন এতিয়া কি কৰিব এডুকেশন সেক্টৰৰ জিডিপিৰ 6% এলোকেট কৰা হ'ব ওকে তাত ইয়াতে এটা নোট আছে যেটো কি ইয়াতে কি লিখা আছে the current public government center and state expenditure on education in India has been around 4.43% of GDP মানে কি কৈছে কারেন্টলি যেটো ভাৰত চৰকাৰে জিডিপি কিমান 4.43% খৰচ বা স্পেন্ড কৰিছিল মানে এতিয়া কারেন্টলি 4.43% হে কৰিছে এডুকেশনৰ ওপৰত কিন্তু এতিয়া নতুন এডুকেশন পলিচিৰ মতে কি কৰা হ'ব যে only 6% মানে নতুন এডুকেশন পলিচি কি কৰিব এডুকেশন সেক্টৰৰ ওপৰত 6% এলোকেট কৰা হ'ব আগতে আছিল 4.43 হয় এতিয়া 6% কৰা হ'ব আৰু এটা কথা যেটো 6% কোঠাৰী কমিশন যেটো 1968 ত ফাৰ্স্ট এডুকেশন পলিচি উলাইছিলে হেই পলিচিখনটো 6% এডুকেশনৰ ওপৰত স্পেন্ড কৰিছিলে সো এইবাৰো মানে কি কৰিছে 6% স্পেন্ড কৰিব বুলি কৈছে ওকে এডুকেশন সেক্টৰত মন ৰাখিব এটো Next question is in the new education policy 2020 at least to which class is to be education in mother tongue regional language local language mandatory so konagot moi discuss kori aisu jeto structure asile hey question to already moi discuss korisu jodi apunalok monot ase apunalok answer to dibo paribo so ei proshonot ki hudise agote sao নতুন শিক্ষা নীতি মতে at least
কোনটো ক্লাছলৈ মানে মাদাৰ টাং বা মাতৃভাষা বা কি হ'ব ৰিজনেল লেংগুৱেজ বা লোকেল লেংগুৱেজত যিটো ষ্টেট ৱাইজ যিবিলাক ষ্টেট ৱাইজ কি হয় মানে যিটো লেংগুৱেজ হয় ভাষা হ'ব মাতৃভাষাত শিক্ষা গ্ৰহণ যিটো কৰিব হ'ব কিমান ক্লাছলৈ এটলিষ্ট দিব লাগিব বা মেণ্ডেটৰী কৰিছে সেইটো দিছে কাৰেক্ট এনসাৰটো কি হ'ব মই আপোনালোক কৈছিলোঁ অলৰেডি সেইটো কাৰেক্ট এনসাৰটো হ'ব অপশ্যন সি ক্লাছ 5 লৈ কি কৰা হ'ব নতুন শিক্ষানীতিৰ মতে 2020 শিক্ষানীতিৰ মতে এটলিষ্ট ক্লাছ 5 লৈ মাদাৰ টাং বা মাতৃভাষাত শিক্ষা দিয়াটো মেণ্ডেটৰী কৰিছে ওকে নেক্সট কোৱেশ্চন ইজ ফ্ৰম হুইচ ক্লাছ অনৱাৰ্ডছ vocational education will start so কিমান ক্লাছৰ পৰা যেটো বৃত্তিমূলক শিক্ষা বা vocational education দিয়া হ'ব বুলি কৈছে so ইয়াৰে অপচনটো হ'ব অপচন বি ক্লাছ 6 so from 6 standards onwards vocational courses will start or vocational education will start on from class 6 onwards okay মনত ৰাখিব so এই ভোকেশনাল কোর্স বা বৃত্তিমূলক যেটো শিক্ষা হয় হেতু দিয়াৰ এটাই মোটিভ হয় যেটো জিয়াৰ মানে লৰা ছোৱালী বিলাকে যাতে কি কৰিব যাতে ফিউচাৰত এটা কিবা নহলে কিবা এটা কাম কৰি পেলাই যাতে নিজে চলিব পাৰে কাৰণ ইণ্ডিয়াৰ যেটো ক্ৰাইসিস এতিয়া যেটো কে আনএমপ্লয়মেন্টৰ যেটো ক্ৰাইসিস হয় হেতু যাতে নহয় পিছলৈ কাৰণ vocational কোর্সত কেনেকুৱা ধৰণৰ কোর্স থাকিব যেনেকুৱা কাৰ্পেন্টাৰ হ'ব পাৰে গাৰ্ডেনাৰ হ'ব পাৰে বা টেইলৰিং হ'ব পাৰে সো হেনেকুৱা ধৰণৰ বৃত্তিমূলক যিবিলাক শিক্ষা হয় সেই শিক্ষাবিলাক কিমান ক্লাছলৈ পৰা দিয়া হ'ব ক্লাছ 6 ৰ পৰা দিয়া হ'ব লৰা ছোৱালী বিলাকক যাতে তেওঁলোকে ফিউচাৰত গৈ পেলাই স্কিল এটা নহলে এটা পাৰ্টিকুলাৰ এৰিয়াত স্কিল লৈ পেলাই যাতে তেওঁলোকে পিছত গৈ পেলাই কি কৰিব পাৰে এটা কিবা নহলে কিবা এটা কাম কৰি চলিব পাৰে okay our next question is the national education policy NEP 2020 targets 100% gross enrollment ratio from preschool to secondary school by which year so প্ৰশ্ন সুধিছে যে ইন্ডিয়া গভৰ্ণমেণ্টে যেটো NEP নেশনাল এডুকেশন পলিসি 2020 সেকেন্ডাৰী লেভেললৈকে মানে প্ৰি প্ৰাইমাৰী টু সেকেন্ডাৰী লেভেললৈকে সকলো ধৰণৰ লৰা ছোৱালী স্কুলত নাম ভৰ্তি বা এনৰোল কৰাৰ 100% লক্ষ্য লোৱা হৈছে ওকে সো এই 100% যেটো লক্ষ্য লোৱা হৈছে টাৰ্গেট লৈছে গ্ৰছ এনৰোলমেন্ট ৰেশিও বা সাৰ্বজনীন নামভৰ্তিকৰণটো কিমান ইয়াৰ্ছৰ ভিতৰত টাৰ্গেটটো এচিভ কৰিব বুলি ৰখা হৈছে সো কাৰেক্ট আনসাৰটো হ'ব অপচন বি 2030 ভিতৰত এই 100% মানে কি হ'ব লৰা ছোৱালী বিলাকক 100% যাতে সোমাব পাৰে মানে এনৰোল কৰিব পাৰে প্ৰি স্কুল টু সেকেন্ডাৰী লেভেললৈকে ওকে সো এটা কথা হল GER মানে কি এই গ্ৰছ এনৰোলমেন্ট ৰেশিও মানে কি যদি আমি এটা এক্সাম্পল লৈ লও এটা এক্সাম্পল ললো যে 1000 লৰা ছোৱালী আমাৰ বৰ্তমান আছে হয় এই 1000 ৰ পৰা কি হ'ব 900 লৰা ছোৱালী বিলাক ক্লাস 1 ত এডমিশন ললে হয় ক্লাস 1 ত এডমিশন ললে এই 1000 ষ্টুডেন্টৰ পৰা 900 ষ্টুডেন্ট বিলাকে কি কৰিলে ক্লাস 1 ত এডমিশন ললে সো এই 900 ৰ পৰা কি হ'ব 800 ষ্টুডেন্ট ক্লাস 2 ত এডমিশন ললে সো এই যে 900 ৰ পৰা 800 আহিলে এতে 100 কত গল 100 লৰা ছোৱালী বিলাক কিছুমান চাব আজিকালি বহুত পভাৰ্টি ইস্যু থাকে পভাৰ্টি বহুত প্ৰবলেম হয় তাৰ পিছত কিছুমান এডুকেশনে বাদ দি দিয়ে বা কিছুমান বহুত ধৰণৰ এনেকুৱা ইস্যু থাকে যে যাৰ কাৰণে এডুকেশন কৰিব নোৱাৰে মানে কন্টিনিউ কৰিব নোৱাৰে হয় সো তাৰ কাৰণে এই মানে কি হল 900 ৰ পৰা 100 জন মাইনাস হল মানে ড্ৰপ আউট হৈ গল বা বহুত ধৰণৰ কাৰণত কি হল এডুকেশনটো কন্টিনিউ কৰিব নোৱাৰিলে তাৰ কাৰণে 800 জন লৰা ছোৱালী বিলাকহে ক্লাস 8 ত ক্লাস 2 ত এডমিশন ল'ব পাৰিলে হয় সো এনেকে গৈ এটো তো প্ৰি প্ৰাইমাৰী লেভেলে হয় প্ৰি স্কুল হয় সো এনেকে গৈ লাষ্টত কি হয় যেটো সেকেন্ডাৰী লেভেল আছে সেকেন্ডাৰী লেভেল লাষ্টত গৈ কি হয় 56.6% সো তাৰ পিছত কি হয় এনেকে কৰি যেটো অনুপাত বা ৰেশিও কম হৈ যায় হয় এনেকে যদি লাষ্টত এনেকে 150 এনেকে বহুত লৰা ছোৱালী কমি গৈ পেলাই বহুত কমি যায় সো এতে কিমান হৈছে যেটো 56.6%
সো এনেকৈ চাব গ'লে কি হয় বহুতো কম হৈ যায় হয় সো এতিয়া যেটো আমাৰ সেকেন্ডাৰী লেভেলৰ যেটো কারেন্ট ৰেশিও গ্ৰছ এনৰলমেন্ট ৰেশিও কারেন্ট যদি এটো চাব যায় গ্ৰছ এনৰলমেন্ট ৰেশিও কারেন্ট যদি সুধি দিয়ে তেনেহলে হৈছে এটো মাত্ৰ 56.6% ৰেশিও এটো কারেন্ট হয় সো এতিয়া নতুন এডুকেশন পলিসিৰ মতে কি কৈছে যে 100% লৰা ছোৱালী বিলাকক এনৰোল কৰিব লাগে প্ৰি স্কুলৰ পৰা সেকেন্ডাৰী লেভেললৈকে সো হেতু কোনটো ইয়াৰৰ ভিতৰত এচিভ কৰিব পাৰিব বুলি ৰখা হৈছে হেতু হৈছে 2030 ভিতৰত ওকে মনত ৰাখিব আৰু এই যেটো 56.6% আছে সৰি 56.5% হেতু হল কারেন্ট গ্ৰছ এনৰলমেন্ট ৰেশিও যেটো সেকেন্ডাৰী লেভেললৈকে আছে ওকে our next question is NEP মানে হৈছে National Educational Policy 2020 aims to increase gross enrollment ratio means GER right? Gross enrollment ratio in higher education from 26.3% to 50% by which year? So আমি অকনাকত কোৱেশ্চনটো পঢ়িলো সেকেন্ডাৰী লেভেললৈকে মানে প্ৰি স্কুলৰ পৰা সেকেন্ডাৰী লেভেললৈকে কিমান এনৰোলমেন্ট কৰিব 100% আছিল হয় এই মাসিলে 100% লৈকে এচিভ কৰিব কিন্তু এই প্ৰশ্নটো সুধিছে হায়াৰ এডুকেশনৰ কাৰণে হয় মনত ৰাখিব কনফিউজ নহব হায়াৰ এডুকেশনৰ কাৰণে প্ৰশ্নত কি সুধিছে যে ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 মতে কোন বছৰলৈ হায়াৰ এডুকেশনৰ GER বা গ্ৰছ এনৰোলমেন্ট ৰেশিওটো 26.3 ৰ পৰা 50% বঢ়োৱা হ'ব ওকে সো কাৰেক্ট আনসাৰটো হ'ব অপচন সি 2035 ৰ ভিতৰত কি কৰিব হায়াৰ এডুকেশনত গ্ৰছ এনৰোলমেন্ট ৰেশিওটো 50% লৈ বঢ়োৱা হ'ব সো টাৰ্গেট ৰাখিছে সো এতিয়া যেটো আমাৰ কারেন্ট গ্ৰছ এনৰোলমেন্ট ৰেশিও হায়াৰ এডুকেশনত কিমান আছে হেতু হল 26.3% only সো 26.3% হলে কিমান বহুত কম হৈ যায় ন বিকজ সাব কিছুমান ফেইল হৈ যায় বা কিছুমান ফাইনান্সিয়াল ক্ৰাইসিস থাকে সো হেতু কাৰণে সো হায়াৰ এডুকেশনত এনৰোলমেন্ট ৰেশিও যেটো হয় লৰা ছোৱালী বিলাকৰ হেতু হৈছে only 26.3% সো এই নতুন এডুকেশন পলিসি মতে 50% লৈ কি কৰা হ'ব গ্ৰছ এনৰোলমেন্ট ৰেশিও মানে 50% হায়াৰ এডুকেশনত লৰা ছোৱালী বিলাকক এনৰোল কৰা হ'ব হেতু কিমান ইয়াৰলৈ হেতু হ'ব 2035 লৈ ওকে মনত ৰাখিব আৰু এটা কথা যেটো 3.5 crore new seats will be added to the higher education institution so higher educationত যিবিলাক ইনষ্টিটিউচনত আছে 3.5 crore বিলাক কি কৰা হৈছে নিউ সিট মানে নিউ যেটো পদ আছে নিউ সিট কিছুমান এড কৰা হৈছে দিয়া হৈছে কাৰণ কিয় যদি সিট বাঢ়ি যায় তেতিয়াহে লৰা ছোৱালী বিলাক এনৰোল হ'ব পাৰিব নাম ভৰ্তি কৰিব পাৰিব হয় Next question is as per NEP 2020 NMM stands for what? So National Education Policy 2020 মতে NMM stands for what? মানে NMM or full form to কি বা NMM মানে কি National Education Policy 2020 মতে correct answer to হবে option B National Mission for Mentoring National মানে NMM stands for National Mission for Mentoring হয় এতিয়া কথা হল ন্যাশনাল মিশন ফৰ মেন্টৰিং মানে কি ন্যাশনাল মিশন ফৰ মেন্টৰিং মানে হল সিনিয়ৰ অৰ ৰিটায়াৰ্ড ফেকাল্টিছৰ পুল হ'ব যত নিজৰ এক্সপেৰিয়েন্স কলেজ এণ্ড ইউনিভাৰ্সিটিছত শেয়াৰ কৰিব এটোৱে হৈছে এনএমএম ফৰ ন্যাশনাল মিশন মেন্টৰিং ওকে Our next question is under NEP 2020 what is the name given for assessment card So যেটো assessment card বা record card ওলাব বা মূল্যাঙ্কন যেটো কাৰ্ড আছে ৰিপোৰ্ট কাৰ্ড হয় হেতুৰ কি নাম দিয়া হৈছে National Educational Policy 2020 মতে এটো চেঞ্জ কৰি দিয়া হৈছে ৰিপ্লেস কৰা হৈছে নামটো assessment card টো সো এটো কি নাম দিয়া হৈছে কাৰেক্ট আনসাৰটো হ'ব অপচন সি 360 ডিগ্ৰী holistic progress report card নাম দিয়া হৈছে assessment card টোৰ সো এটো মানে কি এতিয়া 360 যেটো holistic progress card আছে হেতু মানে কি এই assessment card টোত কি কৰিব পাৰিব লৰা ছোৱালী বিলাকে মই এটা শৰ্টলি এটা নোট লিখি দিছো যে লৰা ছোৱালী বিলাকে কি কৰিব পাৰিব যে ষ্টুডেন্টে নিজে নিজৰ ৰিজাল্ট এনালাইসিস কৰিব পাৰিব
আগতে কি আছিলে ষ্টুডেণ্টবিলাকৰ যেতিয়া মাৰ্ক বা ৰিপৰ্ট কাৰ্ড দিয়া হয় টিচাৰে ৰিমাৰ্ক দিয়ে হয় টিচাৰে অকল ৰিমাৰ্ক দিব পাৰিছিলে কিন্তু এতিয়া কি কৰিব নেশ্যনেল এডুকেশ্যন পলিচিৰ মতে যেতিয়া মাৰ্ক বা ৰিপৰ্ট কাৰ্ড ওলাব এছেছমেণ্ট কাৰ্ড ওলাব তেতিয়া ষ্টুডেণ্টে নিজে নিজৰ ৰিজাল্ট এনালাইচিছ কৰিব পাৰিব আৰু তাৰপিছত কোনে পাৰিব টিচাৰেতো পাৰিবই এছেছমেণ্ট কৰিব লগতে কাক কোনে পাৰিব লগতে পিয়াৰ এছেছমেণ্ট গ্ৰুপ যিবিলাক পিয়াৰ এছেছমেণ্ট গ্ৰুপ হৈছে যিবিলাক সমনীয়া ল'ৰা ছোৱালীবিলাক ক্লাছমেট বা ফ্ৰেণ্ডছ আছে তেওঁলোকেও এই ষ্টুডেণ্টৰ মানে ৰিজাল্টটো এনালাইচিছ কৰিব পাৰিব কিহৰ ওপৰত যাতে কেনেকুৱা পাৰফৰ্মেঞ্চ কৰিছে কি পাৰফৰ্মেঞ্চ কৰিছে সেই ষ্টুডেণ্টজনে সেইটোৰ ওপৰত এটা এছেছমেণ্ট কৰিব পাৰিব মানে এনালাইচিছ কৰিব পাৰিব হয় চ' সকলো পিনেৰে মানে কি এনালাইচিছ কৰি ৰিজাল্টটো ষ্টুডেণ্ট টিচাৰ ফ্ৰেণ্ড ডেটছ ৱাই এইখনক কি বুলি কোৱা হৈছে 360 ডিগ্ৰী প্ৰগ্ৰেছ হলিষ্টিক প্ৰগ্ৰেছ ৰিপৰ্ট কাৰ্ড বুলি কোৱা হৈছে যাতে ষ্টুডেণ্টেও কৰে টিচাৰেও কৰে আৰু মানে ফ্ৰেণ্ডছ যিবিলাক পিয়াৰ গ্ৰুপছ আছে তেওঁলোকেও কৰিব পাৰিব অ'কে চ' এইটো পইণ্টত কি কৈছে ৰিপৰ্ট কাৰ্ড উইল বি কম্প্ৰিহেনচিভ ৰিপৰ্ট অন স্কিলছ এণ্ড কেপাবিলিটিজ ইনষ্টেড অফ জাষ্ট মাৰ্কছ চ' এতিয়া আগতে চাওক আগতে যিবিলাক ৰিপৰ্ট কাৰ্ড দিছিলে মাৰ্ক বেচিছত দিয়া হৈছিলে টিচাৰে ৰিমাৰ্ক কৰি দিছিলে অনলি কিন্তু এতিয়া নতুন পলিচিৰ মতে কি হ'ব যে যিখন ৰিপৰ্ট কাৰ্ড দিব সেইখনত অকল মাৰ্কছ নহয় মাৰ্কছৰ ওপৰতে ডিপেণ্ড কৰি পেলাই নাচাব কি চাব যে ষ্টুডেণ্টছবোৰৰ কিমান স্কিলছ আছে কিমান কেপাবিলিটিজ আছে কিমান কেপাচিটিজ আছে সেইটোও চাব তাৰ ওপৰত বেছ কৰি পেলাইহে এখন হলিষ্টিক প্ৰগ্ৰেছ ৰিপৰ্ট কাৰ্ড দিয়া হ'ব যিটো কি কোৱা হয় এছেছমেণ্ট কাৰ্ডখনক 360 ডিগ্ৰী হলিষ্টিক প্ৰগ্ৰেছ ৰিপৰ্ট কাৰ্ড বুলি কোৱা হয় Our next question is, what is the name of new assessment center? So, আগত আমি ডিসকাস কি কৰিলো কোৱেশ্চনটো assessment card, new assessment card নতুন এডুকেশ্যন পলিচিয়ে যেটো assessment card দিছিলে হেতু অলৰেডি কি পাইছিলো 360 ডিগ্ৰী holistic report card হয় আৰু এই কোৱেশ্চনটোত কি সুধিছে যে ষ্টুডেণ্টবোৰৰ যেটো মূল্যাঙ্কন বা assessment কৰা হ'ব তাৰ বাবে এটা সেন্টাৰ বা কেন্দ্ৰ তৈয়াৰী কৰা হৈছে বা দিয়া হৈছে সেই নতুন মূল্যায়ন কেন্দ্ৰটো বা সেন্টাৰটোৰ নাম কি হয় হেতু দিছে কাৰেক্ট আনসাৰটো হ'ব অপচন এ পৰাখটোৱে হৈছে নতুন মূল্যাঙ্কন কেন্দ্ৰ বা নিউ এসেসমেন্ট সেন্টাৰ হয় ওকে যিবিলাক লৰা ছোৱালী বিলাকৰ কি কৰা হ'ব মূল্যাঙ্কন কৰা হ'ব তো পৰাখটোৰ মানে যেটো ফুল ফৰ্ম হয় হেতু কথা আপোনালোকে জানি ৰখাটো উচিত হয় কাৰণ এক্সামত আহিব যে এই পৰাখটোৰ আর এই পৰাখটোৰ পৰা আৰৰ কি ষ্টেণ্ড কৰে এ কেনেকুৱা ষ্টেণ্ড এ ডিনোটস টু হোৱাট আৰ ডিনোটস টু হোৱাট হেতু হেনেকুৱা ধৰণৰ আহি যাব পাৰে সো আপোনালোকে ফুল ফৰ্মটো জানি থব পৰাখৰ ফুল ফৰ্মটো হৈছে পাৰফৰমেন্স এসেসমেন্ট আৰ ফৰ ৰিভিউ এ ফৰ এনালাইসিস ফৰ নলেজ এনালাইসিস অফ নলেজ ফৰ দেন এইচ ফৰ development or holistic development so parakhor full form to is a performance assessment review analysis of knowledge for holistic development okay our next question is as per NEP 2020 national assessment center parakh will be set up as a standard setting body what does letter R stands for in parakh so already মই আগতে কৈছো যে parakhor full form to আমি জানি ৰখা উচিত হয় so এই প্ৰশ্নত কি হৈছে যদি নতুন শিক্ষা নীতি মতে ষ্টুডেণ্টবোৰৰ কাৰণে যেটো মূল্যাঙ্কন কেন্দ্ৰ বা এসেসমেন্ট নিউ এসেসমেন্ট সেন্টাৰটো কি কৰা হৈছে সেট কৰা হ'ব কি নামেৰে পৰাখ নামেৰে হয় সেন্টাৰটোৰ নাম কি আগতে কৈছো পৰাখ হয় সেই পৰাখ ওয়াৰ্ডটোত বা পৰাখ টাৰ্মটোত আৰৰ মানে কি আৰ স্টেণ্ডস ফৰ হোৱাট এই যেটো পৰাখ আছে এই পৰাখ যেটো আছে পৰাখৰ এই আৰটোৰ আৰ মানে কি হয় আৰ স্টেণ্ডস ফৰ হোৱাট হেতু উদিছে প্ৰশ্নত সো কাৰেক্ট আনসাৰটো হ'ব মই আপোনালোকক অলৰেডি কৈছোৱে এটো ফুল ফৰ্মটো ডাইৰেক্ট ফুল ফৰ্মত লিখা আছিল হেতু হ'ব আনসাৰ আৰ স্টেণ্ডস ফৰ ৰিভিউ সো পৰাখৰ ফুল ফৰ্মটো কি আছিল পাৰফৰমেন্স এসেসমেন্ট ৰিভিউ এনালাইসিস অফ নলেজ ফৰ holistic development সো আৰ স্টেণ্ডস ফৰ ৰিভিউ ওকে সো বাকি বিলাকো আপোনালোকে মনত ৰাখিব
16 নম্বৰ প্ৰশ্নটো হ'ল হোৱাট ইজ একাডেমিক বেংক অফ ক্ৰেডিট একাডেমিক বেংক অফ ক্ৰেডিট মানে কি সেইটো সুধিছে কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি নাম্বাৰ অফ ক্ৰেডিটছ ৰিচিভ ফ্ৰম হায়াৰ এডুকেশ্যনেল ইনষ্ট্ৰাকশ্যন বা ইনষ্টিটিউশ্যন অৰ ডিজিটেল সিকিউৰিটি so academic bank of credit means number of credits received from higher educational instruction by institution and digital security so এই কোৱেশ্চনটোত কি বুজাইছে মই আপোনালোকক সিম্পলি কৈছো যেতিয়া আমাৰ যেটো ইউজি যেটো কোৰ্স আছিল গ্ৰেজুৱেচন কৰিবলৈ হলে আমাৰ কি আছিল 3 ইয়াৰ্স আছিল 3 ইয়াৰ্সৰ ভিতৰত যদি কোনোবাই মিডিলতে এৰি দিয়ে ধৰক এবছৰ কৰি পেলাই এৰি দিলে বা কৰিব নোৱাৰিলে তেতিয়া হলে কি হ'ব হেই ডিগ্ৰীটোৰ গ্ৰেজুৱেচনটোৰ কোনো মানে নাই ফেইল আহিব নহলে বা ইনকমপ্লিট হ'ব মানে নাই ন ভ্যালু নাই কিন্তু এই নতুন এডুকেশ্যন পলিসি 2020 মতে এটা ভাল অপৰচুনিটি দিছে যে যিবোৰ গ্ৰেজুৱেচন বা হায়াৰ এডুকেশ্যন কৰি থাকিব তেওঁলোকে যদি মানে এবছৰো যদি কৰে এবছৰো যদি মানে গ্ৰেজুৱেচনটো যদি এবছৰো কৰি দিয়ে তেনেহলে এটা সাৰ্টিফিকেট দিয়া হ'ব দেন 2 ইয়াৰ্স যদি কমপ্লিট কৰে দেন এডভান্স ডিপ্লোমা দিয়া এখন হ'ব সাৰ্টিফিকেট এণ্ড 3 ইয়াৰ্স যদি কমপ্লিট কৰা হয় তাৰ পিছত দিয়া হ'ব বেচেলৰ ডিগ্ৰী আৰু যদি 4 ইয়াৰ্স দিয়া হয় কমপ্লিট একেবাৰে 4 ইয়াৰ্স কৰে তেতিয়া হলে কি দিয়া হ'ব এখন সাৰ্টিফিকেট যে বেচেলৰ ডিগ্ৰী উইথ ৰিসাৰ্চ সাৰ্টিফিকেট এখন প্ৰভাইড কৰা হ'ব ওকে সো প্ৰতি বছৰে এতিয়া মানে নতুন এডুকেশ্যন পলিসি মতে আমাক প্ৰতি বছৰে কি দিয়া হ'ব ক্ৰেডিট এটা ৰিসিভ কৰিম মানে ক্ৰেডিট এটা দিব আমাক হায়াৰ এডুকেশ্যন সিস্টেমত হে সো এটো বহুত আমালকৰ বাবে অপৰচুনিটি দিছে সো এটো বহুত ভাল খবৰ হয় সো ইয়াতে এটা নোট দিছো যেটো আমি পঢ়িম সো মই আগতে কলোৱে যে আগৰ যিবিলাক গ্ৰেজুৱেচন কৰিছিলে বা হায়াৰ এডুকেশ্যন কৰিছিলে মিডিলত যদি এৰি দিব লগা হয় বা কিবা কাৰণত কন্টিনিউ কৰিব নোৱাৰা হয় তেনেহলে কি হয় সেই গ্ৰেজুৱেচনটোৰ কোনো ভ্যালু নাই একো সাৰ্টিফিকেট নাপায় বা ইনকমপ্লিট হয় কিন্তু এই নতুন এডুকেশ্যন পলিসি মতে কি কৰিছে 1 ইয়াৰ যদি কমপ্লিট কৰিব পাৰে তেনেহলে এখন সাৰ্টিফিকেট দিয়া হ'ব যদি 2 ইয়াৰ্স যদি কমপ্লিট হয় তেনেহলে এডভান্স ডিপ্লোমা এখন দিয়া হ'ব 3 ইয়াৰ্স যদি কমপ্লিট কৰে তেনেহলে এখন বেচেলৰ ডিগ্ৰী হিচাপত এখন সাৰ্টিফিকেট দিয়া হ'ব আৰু 4 ইয়াৰ্স যদি কমপ্লিট টোটাল 4 ইয়াৰ্স যদি কমপ্লিট কৰে তেনেহলে আপোনাৰ এটা ক্ৰেডিট দিয়া হ'ব যেটো বেচেলৰ ডিগ্ৰী উইথ ৰিসাৰ্চ সাৰ্টিফিকেট দিয়া হ'ব সো আমাক কি প্ৰতি বছৰে আমি ক্ৰেডিট ৰিসিভ কৰিম ক্ৰেডিট দিব আমাক সো এটোটা বহুত ভাল অপৰচুনিটি হয় নে Our next question is as per NEP 2020 which post has been removed in higher education so National Education Policy 2020 মতে উচ্চ শিক্ষাৰ কোনটো কোর্স বা পোস্ট উঠাই দিয়া হৈছে বা ৰিমুভ কৰি দিয়া হৈছে হায়াৰ এডুকেশ্যনৰ পৰা কোনটো কোর্স ৰিমুভ কৰি দিয়া হৈছে নতুন এডুকেশ্যন পলিসি মতে হেতু কারেক্ট আনসার হ'ব অপশন ডি এমফিলৰ ফুল ফর্ম হৈছে মাস্টার্স অফ ফিলসফি সো উচ্চ শিক্ষাৰ এই এমফিল কোর্সটো কি কৰি দিয়া হৈছে ৰিমুভ কৰি দিয়া হৈছে সো এতিয়া কোনো এমফিল মানে কোর্সটো নাথাকিব ওকে 18 number question to hold the UGC and AICTE will be merged to form a single regulator called as what so UGC full form to hold University Grant Commission and AICTE full form to hold All India Council for Technical Education হয় so প্ৰশ্ন সুধিছে যে এই UGC আৰু AICTE মাৰ্জ কৰি পেলাই বা মাৰ্জ আপ কৰি পেলাই এটা সিঙ্গল ৰেগুলেটৰ কৰা হৈছে হেতু কি বুলি কোৱা হৈছে বা কি বুলি জনা যায় হেতু হৈছে তো কারেক্ট আনসারটো হ'ব অপশন এ সো HECI এই দুটাক মাৰ্জ কৰি পেলাই কি কৰা হৈছে HECI সিঙ্গল ৰেগুলেটৰ বা সিঙ্গল ওভাৰআৰ্কিং আমব্ৰেলা বডি কৰা হৈছে আৰু হেতু হল কি HECI ফুল ফর্মটো আমি ইয়াতে দেখা পাম যে হায়াৰ এডুকেশ্যন কমিশন অফ ইণ্ডিয়া সো এটো কি কৰিছে UGC and AICTE মাৰ্জ অফ কৰি UGC and AICTE মাৰ্জ অফ কৰি পেলাই সিঙ্গল ৰেগুলেটৰ বা সিঙ্গল ওভাৰআৰ্কিং আমব্ৰেলা বডি কৰা হৈছে হেতুৰ নাম হৈছে
Higher Education Commission of India. Our next question is National Curricular Framework for School Education, that is NCFSC 2020 to 2021 will be developed by dash. So প্ৰশ্ন সুধিছে যে স্কুলীয়া শিক্ষাৰ বাবে যেটো ৰাষ্ট্ৰীয় পাঠ্যক্ৰম ৰূপৰেখা কাৰ দ্বাৰা তৈয়াৰ কৰা হ'ব হেতু দিছে কারেক্ট আনসারটো হ'ব অপশন এ এনসিআরটি সো আমাৰ যেটো কি কাৰ দ্বাৰা মানে এটো স্কুলৰ যিবিলাক স্কুলীয়া শিক্ষাৰ যেটো পাঠ্যক্ৰম বা কিতাপ বা ৰূপৰেখা কোনে তৈয়াৰ কৰিব হেতু হৈছে এনসিআরটি আৰু আমাৰ আগতেও কি কৰিছিলে আগতেও আছিল স্কুলীয়া শিক্ষাৰ বাবে এনসিআরটি বনাইছিলে আৰু এতিয়াও এনসিআরটি আমাৰ যিবিলাক স্কুলৰ পাঠ্যক্ৰম বা কিতাপ বা ৰূপৰেখা হেবিলাক ফ্ৰেমৱৰ্ক এনসিআরটি তৈয়াৰ কৰিব বা ডেভেলপ কৰিব ওকে Our next question is 20 number question is how long will the minimum degree qualification be made compulsory for a teacher for 4 years integrated B.Ed degree so প্ৰশ্ন সুধিছে যে কিমান বছৰৰ পৰা টিচাৰৰ কাৰণে মিনিমাম ডিগ্ৰী at least minimum degree qualification 4 years integrated B.Ed degree হ'ব লাগিব so এটো কারেক্ট আনসার হ'ব অপশন এ 2030 পৰা কি হ'ব টিচাৰৰ কাৰণে মিনিমাম ডিগ্ৰী কোৱালিফিকেশন কিমান হ'ব লাগিব 4 ইয়াৰ্স ইন্টিগ্ৰেটেড B.Ed ডিগ্ৰী হ'ব লাগিব সো এতিয়া এজন টিচাৰে যদি স্কুল এখনত এপইন্ট হ'ব লগা হয় এপইন্টমেন্ট যদি ল'ব লগা হয় তেনেহলে টিচাৰজনৰ মিনিমাম কোৱালিফিকেশন কিমান হ'ব লাগিব মিনিমাম কোৱালিফিকেশন 4 ইয়াৰ্স integrated কি হ'ব লাগিব integrated B.Ed degree হ'ব লাগিব হয় আৰু এটো কেতিয়াৰ পৰা লাগু হ'ব যেতিয়া 2030 হ'ব 2030 ৰ পৰাহে এই বস্তুটো লাগু হ'ব এটো কাৰ মতে ন্যাশনাল এডুকেশন পলিচিৰ মতে কৰা হৈছে ওকে সো फ्रेंड्स আজি আমি নিউ এডুকেশন যেটো ন্যাশনাল এডুকেশনাল পলিচি 2020 ওপৰত কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন আমি আলোচনা কৰিলো আৰু যিমান পাৰো মই কভাৰ কৰিব ট্ৰাই কৰিছো আৰু যদি কিবা ইম্পৰ্টেন্ট কোৱেশ্চন ওলাই তেনেহলে মই নেক্সট ভিডিও এটা বনাবলৈ ট্ৰাই কৰিম আৰু আপোনালোকে যাতে এই নতুন এডুকেশন পলিচি যেটো ওলাইছে তাৰ ওপৰত ভালকে ষ্টাডি কৰে কনসেপ্ট লয় কাৰণ এইটো যেটো নতুন এডুকেশন পলিচি 2020 ওলাইছে কারেন্ট এফেয়াৰ্ছত পৰিব সো ইম্পৰ্টেন্ট হয় বহুত আৰু আমাৰ জানি ৰখাটো বহুত দৰকাৰী হয় সো আশা কৰিছো এই ভিডিওটো আপোনালোকৰ বাবে এটো হেল্পফুল হ'ব এক্সামত সো আজিলৈ ইমানে যদি ভিডিওটো ভাল লাগিছে তেনেহলে লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব সো থ্যাঙ্কস ফৰ ওয়াচিং হ্যাভ এ নাইস ডে